নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত লৈ আহিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্ত তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। দুখীয়া পৰিয়াললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। সকলো দুখীয়া পৰিয়ালক ঘৰ উপহাৰ দিব হিমন্তৰ চৰকাৰে। চৰকাৰে আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ এক নতুন আঁচনি। প্ৰধানমন্ত্ৰী আৱাস যোজনা নহয়, এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে অসম চৰকাৰে আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ এক নতুন আঁচনি। আমি সকলো দুখীয়া পৰিয়ালকে ঘৰ উপহাৰ দিম বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বহু দুখীয়া মানুহ বঞ্চিত হৈছে চৰকাৰী ঘৰৰ আঁচনিৰ পৰা। এইবাৰ PMAY ঘৰৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ আঁচনিৰ অধীনতো ঘৰ লাভ কৰিব প্ৰতিজন দুখীয়াই। সকলো দুখীয়াকে এই আঁচনিত সাঙুৰি লোৱাৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ। আপুনি আৰ্থিক সংকটত ভুগিছে নেকি? তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ। এটি বিত্তীয় প্ৰতিষ্ঠান যাৰ নামেই পৰিচয়। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মুখত এটাই নাম, আৰু সেই নামটোৱে হৈছে বন্ধন বেংক। আজিকালি সকলো শ্ৰেণীৰ সাহস হৈ থিয় দিছে বন্ধন বেংকে। হাজাৰ হাজাৰ লোকক কৰ্মমুখী কৰি তুলিছে এই বেংকে। বন্ধন বেংকে দেখুৱাইছে স্বাৱলম্বীৰ পথ। বন্ধন বেংকৰ পৰা ঋণ লৈ বহুলোকে আৰম্ভ কৰিছে উদ্যোগ ব্যৱসায়। বহুতৰে আধৰুৱা সপোন পূৰণ কৰিছে বন্ধন বেংকে। নিবনুৱা সমস্যা আঁতৰোৱাৰ বাবেও বিভিন্ন পদক্ষেপ লৈছে এই বন্ধন বেংকে। আৰু যদিহে কোনো লোকে আৰ্থিক সংকটত ভুগিছে, তেন্তে বন্ধন বেংকৰ পৰা ঋণ ল'বলৈ আহ্বান জনাইছে বন্ধন বেংকৰ কৰ্তৃপক্ষই। আৰু সকলোৱে হয়তো গম পাইছে, আৰম্ভ হ'ল নতুন শিক্ষানীতি। এতিয়া শিক্ষাৰ ক্ষেত্ৰত কি পৰিৱৰ্তন আনিব নতুন শিক্ষানীতিয়ে। এতিয়াৰে পৰা দশম নহয়, দ্বাদশ শ্ৰেণীতহে হ'ব স্কুল লেভেল। লগতে মেট্ৰিকৰ স্থান প্ৰাপকৰ সংখ্যা 10টাতকৈ অধিক নাথাকিব বুলি ইতিমধ্যে জানিব পৰা গৈছে। 5+3+3+4ৰ আৰ্হিত হ'ব নতুন শিক্ষা ব্যৱস্থা। লগতে দ্বাদশ শ্ৰেণীতহে হ'ব বিদ্যালয় শিক্ষান্ত পৰীক্ষা। লগতে ছাত্ৰ ছাত্ৰীসকলে স্নাতকত এবছৰ পঢ়িয়েই শিক্ষাৰ্থীয়ে পাব প্ৰমাণপত্ৰ। 2 বছৰত ডিপ্ল'মা, 3 বছৰত ডিগ্ৰী আৰু 4 বছৰত অনাৰ্ছসহ ডিগ্ৰী লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে। লগতে 5ম বছৰত শিক্ষাৰ্থীয়ে লাভ কৰিব স্নাতকোত্তৰ ডিগ্ৰী। আৰু আমি আপোনালোকক ইতিমধ্যে জনাই দিলোঁ নতুন শিক্ষানীতিৰ ফলত হ'ব লগা এই পৰিৱৰ্তনসমূহ। ৰাজ্যত এতিয়াৰ পৰা প্ৰচলিত হ'ব নতুন শিক্ষানীতি। অসমৰ জনতালৈ 7টা ভাল খবৰ। ৰেচন কাৰ্ড আত্মসহায়ক গোটৰ নিবনুৱাক আৰ্থিক সাহায্য দিয়াৰ বৃহৎ ঘোষণা। নতুনকৈ 40 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ আয়ৰ সীমা 4 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। আৰু পূৰ্বে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ আয়ৰ সীমা আছিল 2.5 লাখ টকা, আৰু এতিয়া 4 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ যিসকল ব্যক্তিৰ বছৰি ইনকাম 4 লাখ টকাতকৈ কম, সেইসকল ব্যক্তিয়ে লাভ কৰিব ৰেচন কাৰ্ড। লগতে আত্মনিৰ্ভৰশীল হ'বলৈ নিবনুৱা যুৱক যুৱতীক 2 লাখকৈ টকা দিব চৰকাৰে। 2 লাখ টকাৰ বিনিময়ত বেংকক দিব নালাগে কোনো ধৰণৰ গেৰাণ্টি। 2 লাখ যুৱক যুৱতীক সামৰি ল'ব এই অভিলাষী আঁচনিখনে। লগতে ৰাজ্যত 30 লাখ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। আত্মসহায়ক গোটৰ মহিলাক ব্যৱসায় কৰিবলৈ টকা দিব চৰকাৰে। লগতে শীঘ্ৰেই মাইক্ৰ' ফাইনেন্সৰ 3য় পৰ্যায়ৰ ঋণী মহিলাৰ ঋণ মাফ কৰিব চৰকাৰে। ঋণী মহিলাক লগতে প্ৰদান কৰা হ'ব NOC। শীঘ্ৰেই মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি চৰকাৰে মহিলাসকলক প্ৰদান কৰিব ন' অবজেকশ্যন চাৰ্টিফিকেট। লগতে সকলো দুখীয়া পৰিয়ালক ঘৰো উপহাৰ দিব অসম চৰকাৰে। চৰকাৰে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ এক নতুন আঁচনি। লগতে নতুনকৈ 22,000 চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিব চৰকাৰে। বিজেপি চৰকাৰ থকালৈকে চলি থাকিব বৃহৎ নিযুক্তি প্ৰক্ৰিয়া। আৰু এই মন্তব্য এনেদৰে প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৰ্ণাটক, মধ্যপ্ৰদেশ, তেলেংগানাৰ পাছত এইবাৰ মহাৰাষ্ট্ৰত বিজেপিৰ বিদ্ৰোহ। ভয়ংকৰ গৃহ কন্দলত জৰ্জৰিত হৈছে বিজেপি চৰকাৰ। জ্যেষ্ঠ বিজেপি নেতা গোপীনাথ
মুণ্ডেৰ জীয়ৰীয়ে বিজেপিৰ ত্যাগ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। লগতে বিজেপি ত্যাগ কৰিব পাৰে প্ৰাক্তন মন্ত্ৰী পংকজা মুণ্ডে আৰু সাংসদ প্ৰতীম মুণ্ডে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত খৰগস্ত দুই ভগ্নী। ইয়াৰ পিছতেই বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। বিগত কেইবাদিন ধৰি দুয়োজনকে একাষৰীয়া কৰিছে বিজেপি দলে। শেহতীয়াকৈ মল্ল যুঁজাৰোপ কৰা আচৰণক লৈও সৰব হয় সাংসদ প্ৰীতম মুণ্ডে। প্ৰীতম মুণ্ডে পংকজা মুণ্ডেৰ মন্তব্যত স্পষ্ট হৈছে অন্তকণ্ডলৰ কথা। ইয়াৰ পিছতেই প্ৰীতম মুণ্ডে আৰু পংকজা মুণ্ডে যে বিজেপি ত্যাগ কৰিব তাৰ এক উমান পোৱা গৈছে। চৰকাৰে দিব 50,000 টকা। কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনি। ইতিমধ্যে হয়তো আপোনালোক সকলোৱে গম পাইছে, কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে এক অভিলাষী আঁচনি। পদপথৰ বিক্ৰেতালৈ সুখবৰ, ব্যৱসায় কৰিবলৈ PM স্বনিধিৰ আঁচনি। আৰু এই আঁচনিৰ জৰিয়তে 3টা কিস্তিত লোন দিব চৰকাৰে। হয়তো ৰাজ্যৰ কিছুসংখ্যক লোকে এই বিষয়ে অৱগত আৰু আন কিছুসংখ্যক হয়তো অৱগত নহয়। সেইবাবে পুনৰবাৰ আমি বাতৰি পৰিৱেশন কৰিছোঁ। পদপথৰ বিক্ৰেতাই প্ৰথমে 20,000, পাছলৈ ল'ব পাৰিব 50,000 টকা। আৰু এই ঋণৰ বাবে প্ৰয়োজন নহয় কোনো গ্ৰান্টি। লগতে এই ঋণ লৈ যদি সময়ত পৰিশোধ কৰে তেন্তে চৰকাৰে ৰাজ সাহায্যও দিব বুলি ইতিমধ্যে জনাইছে। আৰু এই ঋণৰ বাবে আবেদন কৰিবলৈ মোবাইলৰ সৈতে লিংক কৰিব লাগিব আধাৰ কাৰ্ড। PM স্বনিধি mohua.org.in জৰিয়তে কৰিব পাৰিব ইয়াৰ বাবে আবেদন। আবেদন কৰিবলৈ আপোনাৰ লগত থাকিব লাগিব KYC নথিপত্ৰ। ফল মূল পাচলি সামগ্ৰী নাপিত পাণ দোকানীয়ে কৰিব পাৰিব আবেদন। আৰু এই আবেদনত আপুনি নিৰ্বাচিত হ'লে আপোনাক প্ৰদান কৰা হ'ব ব্যৱসায় কৰিবলৈ 50,000 টকা। আপুনিও ৰেচন কাৰ্ডৰ সামগ্ৰী লাভ কৰে নেকি? এতিয়াই ৰেচন কাৰ্ডৰ দোকানীৰ বিৰুদ্ধে দিয়ক অভিযোগ। আৰু যদি আপোনাৰ ৰেচন কাৰ্ডৰ দোকানীৰ ওপৰত কোনো অভিযোগ আছে তেন্তে আপুনি দাখিল কৰিব পাৰিব অভিযোগ। আপোনাৰ এটা ফোন কলৰ বাবেই জেললৈ যাবলগীয়া হ'ব পাৰে আপোনাৰ স্থানীয় ৰেচন কাৰ্ডৰ দোকানী। আপোনাৰ ৰেচন কাৰ্ডৰ দোকানীয়ে যদি কমকৈ খাদ্য সামগ্ৰী দিয়ে নাইবা খাদ্য সামগ্ৰীৰ বিনিময়ত কোনো টকা লয় তেন্তে আপুনি সেই দোকানীজনৰ বিৰুদ্ধে ল'ব পাৰিব ব্যৱস্থা। খাদ্য সামগ্ৰী কমকৈ দিয়া ব্যৱসায়ীৰ বিৰুদ্ধেও ল'ব পাৰিব ব্যৱস্থা তথা দিব পাৰিব অভিযোগ। সুলভ মূল্যৰ দোকানীয়ে কমকৈ সামগ্ৰী দিলে কৰিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ লগে লগে অসাধু দোকানী গৰাকীৰ বিৰুদ্ধে প্ৰশাসনে ল'ব ব্যৱস্থা। 1800-345-3611 এই নম্বৰযোগে আপুনি দিয়ক অভিযোগ। লগতে BSNLৰ গ্ৰাহকসকলে 1967 নম্বৰত অভিযোগ দিব পাৰিব। ইতিমধ্যে অসাধু সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে অভিযোগ দিবলৈ চৰকাৰে আহ্বান জনাইছে।